Hello students, আজি আমি solve কৰিম class 10 maths chapter 1 exercise 1.2 question number 1 ইয়াত দিয়া আছে express each number as the product of its prime factor মানে ইয়াত যিখিনি নাম্বাৰ দিয়া আছে সেই নাম্বাৰৰ prime factors খিনিক আমি প্ৰডাক্টৰ ফৰ্মত লিখিব লাগে ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চনত আমাক কি দিয়া আছে 140 সো আমি প্ৰথমতে আমি কি কৰিম 140 ৰ আমি ফ্যাক্টৰছ খিনি উলিয়াই লম ঠিক আছে এতিয়া আমি ইয়াত হেকৰ নাম্বাৰ কিটা চাই লম যদি ইভেন নাম্বাৰ হয় হলে এটো 2 দি ডিভাইড হ'ব আৰু যদি ইভেন নাম্বাৰ নহয় তেতিয়া হলে আমি 3 5 7 এনেকা বেলেগ প্ৰাইম নাম্বাৰ ইউজ কৰিম ঠিক আছে ইয়াত যেহেতু এটো ইভেন নাম্বাৰ হয় সো ইয়াক আমি 2 দি ডিভাইড কৰিব পাৰো এতিয়া 2 * 70 কৰিলে কিমান হয় আমাৰ 140 এতিয়া এটো আকৌ 70 আকৌ ইভেন নাম্বাৰ হয় আমি আকৌ ইয়াক 2 দি ডিভাইড কৰিব পাৰো ইয়াত হ'ব 2 3 যা 6 7 और 6 গলে 1 থাকিব 1 ইয়াত দিলে 10 2 5 যা 10 এতিয়া ইয়াত কি আছে 5 5 টো কি হয় অড নাম্বাৰ হয় অড নাম্বাৰ থাকিলে কি হ'ব এটো 2 দি ডিভাইড নহয় ঠিক আছে সো আমি যদি ইয়াত 3 ট্ৰাই কৰো হলে এটো কি হ'ব 35 টো 3 দিও না যায় সো আমি কি ইউজ কৰিম 5 5 * 7 কৰিলে কি হ'ব 35 এটা কি হয় 7 টো কি হয় এটা 7 এটা প্ৰাইম নাম্বাৰ হয় ঠিক আছে তো 7 যদি এটা প্ৰাইম নাম্বাৰ হয় তো ইয়াত কি হ'ব আমি আগলে আৰু ডিভাইড কৰিব নোৱাৰো সো এতিয়া কি হ'ব therefore factors of 140 কি হ'ব আমাৰ 2 * 2 * 5 * 7 লিখিব পাৰো 2 * 2 * 5 * 7 ঠিক আছে এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰো 2 2 যেহেতু দুটা আছে তো আমি কি লিখিব পাৰো 2 স্কয়াৰ * 5 * 7 ঠিক আছে এটো হৈছে আমাৰ ফাৰ্স্টৰ আনসাৰটো এতিয়া দুই নম্বৰত আমাক কি দিয়া আছে 156 সো প্ৰথমতে আমি কি কৰিলাম 156 ৰ ফ্যাক্টৰছ খিনি উলিয়াই লওঁ ঠিক আছে সো 156 এতিয়া 6 যেহেতু আমাৰ ইভেন নাম্বাৰ হয় সো আমি ইয়াক কি দি ডিভাইড কৰিব পাৰো 2 দি ডিভাইড কৰিব পাৰো ঠিক আছে এতিয়া কিমান হ'ব 2 * 7 কৰিলে 14 15 পৰা 14 গলে কিমান থাকিব 1 ইয়াত 1 দিলে কিমান হ'ব 16 2 8 যা 16 এটা 8 আমাৰ ইভেন নাম্বাৰ হয় আমি আকৌ 2 দি ডিভাইড কৰিব পাৰো 2 3 যা 6 ইয়াত 1 থাকিলে ইয়াত 1 দিলে কিমান হ'ব 18 2 9 যা 18 এটা কি হ'ব 9 9 টো কি হয় আমাৰ অড নাম্বাৰ হয় সো অড নাম্বাৰ হলে কি হ'ব তো আমি 2 দি ডিভাইড কৰিব নোৱাৰো তে আমি কি লম 3 দি 3 1 যা 3 হয় 3 3 যা 9 এটা নেক্সট কি হ'ব 13 কি হয় আমাৰ প্ৰাইম নাম্বাৰ হয় আৰু প্ৰাইম নাম্বাৰ হলে কি হ'ব আমি আগলে ডিভাইড কৰিব নোৱাৰো সো এটো কাৰণে ফ্যাক্টৰছ অফ 156 কিমান হ'ব 2 * 2 * 3 * 13 2 * 2 * 3 * 13 ইয়াত 2 2 দুটা আছে সো আমি লিখিব পাৰো 2 স্কয়াৰ * 3 * 13 এটো হৈ গল আমাৰ 2 নম্বৰৰ আনসাৰ এতিয়া 3 নম্বৰত আমাক কি দিয়া আছে 3825 ঠিক আছে সো প্ৰথমতে আমি কি কৰিলো ইয়াৰ ফ্যাক্টৰছ খিনি উলিয়াই লওঁ 3825 এটা সো 5 কি হয় আমাৰ অড নাম্বাৰ হয় যদি 5 অড নাম্বাৰ হয় হলে কি হ'ব এটো 2 দি ডিভাইড নহয় তো আমি কি ট্ৰাই কৰিম নেক্সট আমি 3 ট্ৰাই কৰিম ইয়াত 3 1 যা 3 3 2 যা 6 8 পৰা 6 গলে কিমান থাকিব 2 2 ইয়াত দিলে কিমান হ'ব 22 so 3 7 যা 21 22 পৰা 21 গলে কিমান হ'ব 1 ইয়াত দিলে কিমান হ'ব 15 3 5 যা 15 ঠিক আছে তা নেক্সট ইটো আকৌ আমি 3 দি ট্ৰাই কৰি চাওঁ 3 4 যা 12 3 2 যা 6 7 পৰা 6 গলে 1 ইয়াত দিলে 15 হ'ব 3 5 যা 15 এটা কি হ'ব 425 টো কি হয় আমাৰ 3 দি না যায় ঠিক আছে তো আমি কি ট্ৰাই কৰিম 5 এন্ডিংত 5 আছে মানে এটো 5 দি ডিভাইড হ'ব ঠিক আছে 5 8 যা কৰিলে কিমান হয় 40 42 পৰা 40 গলে কিমান থাকিব 2 2 ইয়াত দিলে হ'ব আমাৰ 25 সো 5 5 যা 25 এটা 85 আছে এটো আকৌ 5 দি ডিভাইড যাব 5 1 যা 5 সো 8 - 5 কৰিলে কিমান হ'ব 3 35 5 7 যা কিমান হয় আমাৰ 35 এটা 17 টো কি হয় প্ৰাইম নাম্বাৰ হয় ঠিক আছে তো প্ৰাইম নাম্বাৰ থাকিলে কি হ'ব আগলৈ ডিভাইডটো কি হয় পসিবল নহয় ঠিক আছে সো therefore factors of 3825 কিমান হ'ব 3 * 3 * 5 * 5 * 17 ইয়াত আমি 3 3 দুটা আছে আমি কি লিখিব পাৰো 3 স্কয়াৰ * 5 5 দুটা আছে আমি লিখিব পাৰো 5 স্কয়াৰ * 17 এটো হৈ গল আমাৰ থাৰ্ড কোৱেশ্চনৰ আনসাৰ এটা 4 নম্বৰত আমাক দিয়া আছে 5005 সো ইয়াৰ ফ্যাক্টৰছ কিমান হ'ব 5005 এতিয়া এন্ডিংত কি আছে আমাৰ অড নাম্বাৰ আছে অড নাম্বাৰ থাকিলে কি হ'ব 2 দি ডিভাইড নহয় ঠিক আছে
তো এণ্ডিঙত যদি 5 বা 0 থাকে হ'লে আমি কি কৰিব পাৰোঁ ডাইৰেক্টলি 5 দি ডিভাইড কৰিব পাৰোঁ চ' ইয়াক যদি আমি 5 দি ডিভাইড কৰোঁ হ'লে 5 1 যা 5 0 0 দিব পাৰোঁ আকৌ 5 1 যা 5 ঠিক আছে এতিয়া এইটো কি হয় 1001টো কি হয় আমাৰ 5 দি ডিভাইড নহয় ঠিক আছে চ' আমি নেক্সট কি ল'ব পাৰোঁ 5ৰ পিছত বেলেগ প্ৰাইম নম্বৰ কি আছে আমাৰ 7 চ' 7 1 যা 7 10 - 7 কৰিলে 3 ইয়াত দিলে কিমান হ'ব 30 7 4 যা 28 চ' 30 পৰা 28 গ'লে কিমান থাকিব 2 ইয়াত দিলে কিমান হ'ব 21 চ' 7 3 যা 21 ঠিক আছে এতিয়া 7 2 যা 14 ইয়াত আছে 3 চ' এইটো কি হ'ব নেক্সট 7 দি নাযায় তো 7 দি নগ'লে আমি কি কৰিম 7ৰ পিছত কি আছে নেক্সট প্ৰাইম 11 চ' 11 1 যা 11 14 পৰা 11 গ'লে থাকিব 3 ইয়াত দিলে 33 চ' 11 3 যা 33 চ' 13টো কি হয় এতিয়া প্ৰাইম নাম্বাৰ হয় ঠিক আছে চ' দেয়াৰ ফৰ ফেক্টৰ্ছ অফ 5005 কিমান হ'ব 5 × 7 × 11 × 13 ঠিক আছে এইটো হৈ গ'ল আমাৰ 4 নম্বৰ কুৱেশ্যনৰ আনচাৰ এতিয়া 5 নম্বৰত কি দিয়া আছে আমাক 7429 এতিয়া ছেম আগৰ নিচিনাই 7429ৰ ফেক্টৰ্ছ কি হ'ব 17 × 19 × 23 চ' আমি লিখিব পাৰোঁ দেয়াৰ ফৰ ফেক্টৰ্ছ অফ 7429 ইকুৱেল 17 × 19 × 23 এইটো হৈ গ'ল আমাৰ 5 নম্বৰ কুৱেশ্যনৰ আনচাৰ